আপোনাৰ সন্তান এইবাৰ মেট্ৰিক উত্তীৰ্ণ হৈছে নেকি? যিকোনো বিদ্যালয়ত একাদশ শ্ৰেণীৰ নামভৰ্তি কৰাৰ আগত আমাৰ প্ৰতিবেদনটো চাই লওক। কেৱল চোৱাই নহয়, এটাকৈ শ্বেয়াৰ কৰক যাতে মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকল বিপদত নপৰে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তৰফৰ পৰা এক বিশেষ জাননী জাৰি কৰা হৈছে। একাদশ শ্ৰেণীৰ সকলো ছাত্ৰ-ছাত্ৰীৰ নাম ভৰ্তি কৰিব লাগিব দৰ্পণ পৰ্টেলৰ জৰিয়তে। অন্যথা বহিব নোৱাৰিব উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত। লগতে ছাত্ৰ-ছাত্ৰীয়ে নাপাব পঞ্জীয়ন নম্বৰ অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন নম্বৰ। শিক্ষা সংসদৰ তৰফৰ পৰা কেৱল দৰ্পণ পৰ্টেলৰ জৰিয়তেহে ছাত্ৰ-ছাত্ৰীসকলক নামভৰ্তি কৰাৰ নিৰ্দেশনা দিয়াৰ পিছতো বিভিন্ন বিদ্যালয়ে নিজাববীয়াকৈ অফলাইন পদ্ধতিৰে নামভৰ্তি কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। অফলাইন পদ্ধতিৰে নামভৰ্তি কৰোৱাটো শিক্ষা সংসদৰ পৰিপন্থী বুলিও উল্লেখ কৰিছে শিক্ষা সংসদৰ জাননীত। শিক্ষা সংসদে জাননীৰ জৰিয়তে স্পষ্টকৈ ঘোষণা কৰিছে যে যিসকলে এনেদৰে অফলাইন পদ্ধতিৰে নামভৰ্তি কৰিছে সেইসকল ছাত্ৰ-ছাত্ৰীক সংসদে কোনো কাৰণত পঞ্জীয়নৰ বাবে মান্যতা নিদিয়ে। গতিকে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল সাৱধান হওক। আপোনাৰ সন্তানটিক যিকোনো বিদ্যালয়ত নামভৰ্তি কৰোৱাৰ আগত হাজাৰবাৰ ভাবক।